বুঢ়াচাপৰিত দ্বিতীয়টো শিমলু ফেষ্টিভেল আমি উদযাপন কৰিলোঁ। একচুৱেলি আমি দুদিনীয়াকৈ এইবছৰ পালন কৰিছিলোঁ, যোৱা বছৰো দুদিনীয়াকৈ হৈছিলে। এইটো আমাৰ দ্বিতীয় শিমলু ফেষ্টিভেল হৈছিলে। শিমলু ফেষ্টিভেলটো আমি শিমলু ফুলৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰোঁ। এইটো এটা আমি কেলেণ্ডাৰ ইভেণ্ট কৰিবলৈ বিচাৰি আছোঁ আৰু পৰ্যায়ক্ৰমে হয়তো আমি ইয়াক কেলেণ্ডাৰ ইভেণ্টেই বনাই দিম। ইয়াৰ আমাৰ লাওখোৱা যিখন আমাৰ বৈচাংনা EDC ইটাৰী আছে, তাতে আমি প্ৰগ্ৰেমটো আয়োজন কৰিছোঁ। এই বছৰো শিমলু ফেষ্টিভেলৰ এটা অংশ হিচাপে আমি চাইক্লিং কৰিলোঁ আৰু আমাৰ এটা নেচাৰ অৰিয়েণ্টেশ্যন কৰিছিলোঁ স্কুল চিলড্ৰেনখিনিৰ মাজত। প্ৰায় আমাৰ লাওখোৱা বুঢ়াচাপৰিৰ ওচৰৰ স্কুলৰ পৰা প্ৰায় 40গৰাকীমান শিক্ষাৰ্থী আহিছিলে। তেওঁলোকক আমি আমাৰ দন্দুৱা বিলৰ ওচৰত আমাৰ যিসকল ৰিচোৰ্চ পাৰ্চন আছে তেওঁলোকৰ দি পেলাই আমি অকণমান পৰিৱেশৰ বিষয়ে সজাগতা আৰু পৰিৱেশক জানিবৰ কাৰণে যিখিনি দৰকাৰ তেওঁলোকক আমি ট্ৰেইনিং দিলোঁ। তেওঁলোকে ট্ৰেইনিংটো খুব ভাল পাইছে। দ্বিতীয়তে আমাৰ চাইক্লিষ্ট প্ৰায় অসমৰ বহুত জেগাৰ পৰা আহিছিলে, প্ৰায় 40গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰিছিলে। তেওঁলোকে প্ৰায় 10 কিলোমিটাৰ আমাৰ ইয়াত চাইক্লিং কৰিলে ৰাতিপুৱাৰ পৰা কৰি। তেওঁলোকে সেই চাইক্লিং কৰি তেওঁলোকৰ যিটো অনুভৱ, সেই অনুভৱটো ধৰক আপোনাৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে জনালে কি হ'ব, আমাৰ লাওখোৱা বুঢ়াচাপৰিত আপোনালোকে জানেই ইয়াত আমাৰ টুৰিষ্টৰ সংখ্যাটো বহুত কম। গতিকে যাতে আমাৰ টুৰিষ্টটো বাঢ়ে, পৰ্যটন বাঢ়ে, তাৰ কাৰণে তেওঁলোকৰ যিটো প্ৰচাৰ চলাব সেইটোৱে যথেষ্ট উপকৃত কৰিব বুলি ভাবোঁ। আৰু অনাগত দিনত এই তেওঁলোকৰ এই যিখিনি অনুভূতি সেইখিনিয়ে আমাক আৰু ভৱিষ্যতে আৰু টুৰিষ্ট অহাত সহায় কৰিব বুলি ভাবোঁ। আজি আৰু কি কাৰ্যসূচী আছে? এতিয়া বিশেষ একো নাই। তেওঁলোকক এতিয়া আমি এটা আনুষ্ঠানিকভাৱে পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট ডিষ্ট্ৰিবিউট কৰিম। আমাৰ ক্ষেত্ৰ সঞ্চালিকা মহোদয় আহি পাইছে কাজিৰঙাৰ, তেখেতে অনুষ্ঠানত ভাগ ল'ব আৰু তাৰপাছত পৰ্বটো সমাপ্ত হ'ব। লাওখাৰ পৰা বৰণগুৰি বনশিবিৰ এলেকাৰ পৰা দন্দুৱা বনশিবিৰলৈ, হয়, ইয়াত এক ৰঙা শিমলুৰ এক মনোমোহা দৃশ্য বিৰাজ কৰিছে। হয়। সেই পৰ্যটকসকল যদি ইয়াত আহিব বিচাৰে তেওঁলোকৰ কাৰণে কি সুবিধা ৰাখিছে? আমাৰ ইয়াতে পৰ্যটকসকল আহিব পাৰিলে আমাৰ ইয়াত বাৰ্ডিঙৰ সুবিধা আছে। দন্দুৱা বিটত বাৰ্ডিং আহি পেলাই তেওঁলোকে ৰেজিষ্টাৰ কৰি লৈ পেলাই বাৰ্ডিং কৰিব পাৰে আৰু আমাৰ বৰণগুৰিৰ পৰাও আপোনাৰ বাৰ্ডিঙৰ কাৰণে যাব পাৰে, চাইক্লিং কৰিব পাৰে। তেওঁলোকে ইয়াৰ পৰা চাইকেল আমাৰ ইয়াত আছেই, EDC সহায়ত আমি চলাওঁ চাইকেলখিনি। চাইকেল চলাই পেলাই ইয়াৰ পৰা দন্দুৱালৈকে তেওঁলোকে যাব পাৰে। এতিয়া এই অৱস্থাত আমি এইখিনি দুটা ৰাখিছোঁ এতিয়ালৈকে পৰ্যটনৰ কাৰণে। তাৰোপৰি আমাৰ বুঢ়াচাপৰিত আছে পৰ্যটনৰ কাৰণে আমাৰ জীপ চাফাৰীটো, ডাইৰেক্ট জীপ চাফাৰী নাই। আমি পৰ্যটকসকলে যদি 4x4 গাড়ী লৈ আহে তেওঁলোকক আমি আমাৰ ফালৰ পৰা বিভাগীয় যিখিনি আনুষ্ঠানিকতা আছে সেইখিনি সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে আমাৰ যিটো টুৰিষ্ট চাৰ্কিট আছে তাত ভ্ৰমণ কৰিব। এতিয়া আজি খুব এটা ধুনীয়া ভাল দিন। আপোনালোকে চাব পাৰে কি বহুত মানে শিমলু গছৰ মানে একেবাৰে মানে ফ্লাৰিংটো দূৰৰ পৰা মানে আমি চাব পাৰোঁ ৰাস্তাত। আৰু ভাল বতৰ, মানে একেবাৰে না বেছি গৰম না ঠাণ্ডা। আৰু সেইটো উপলক্ষত আজি আমাৰ ইয়াতে দুটা এক্টিভিটি হ'ল। এটা নেচাৰ অৰিয়েণ্টেশ্যন, আমাৰ প্ৰায় 40জন ল'ৰা ছোৱালীৰ এটা দন্দুৱাত এটা আৱেৰনেছ বাৰ্ডিং হ'ল। আর আজি ইয়াতে আমাৰ এটা চাইক্লিং আপুনি দেখিছে কি চাইক্লিঙত আমাৰ প্ৰায় বহুত মানুহ আহিছে আৰু এইখিনি মানুহে আমাৰ ইয়াৰ পৰা যিটো মথৰি আছে এইটোৰ ওপৰত চাইক্লিং কৰি এটা মানে অনুভৱ কৰিছে প্ৰকৃতিৰ এটা সৌন্দৰ্য। একেবাৰে আমি ভাবি আছোঁ কি মানুহে কাজিৰঙা যোৱাৰ আগতে আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ অহাৰ আগতে সেইটো মানে ইয়াতে লাওখোৱা বুঢ়াচাপৰিটো ৰাস্তাত পৰে, সেইটো চাব পাৰে। অকল হেৰি নহয়, আমাৰ গুৱাহাটীৰ মানুহে যেটো ভাবে কি আমি অকণমান যাওঁ আৰু চাওঁ, তো এই অঞ্চলটো খুবেই বেষ্ট। কেনে সেইটো বেছি দূৰো নহয় আৰু তাৰপিছত ইয়াতে আপোনাৰ এতিয়া বিভিন্ন মানে আমাৰ এক্টিভিটি মানে এটা ফেমিলিৰ কাৰণে যেটো আউটিং লাগে কি আচ্ছা কি আমি কৰিব পাৰোঁ ল'ৰা ছোৱালীৰ লগত, তো এই অঞ্চলটো একেবাৰে ইয়াৰ কাৰণে এটা বেষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।